নমস্কাৰ মোৰ নাম শ্ৰী দুৰ্লভ পাঠক আজি আমাৰ এই চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো ৰিজনিংৰ বিষয়টো ৰিজনিং হৈছে এনেকুৱা বিষয় য'ত একেবাৰে সহজ সৰল সোমাই থাকিব কিছুমান বিষয় কিন্তু আপোনালোকে উলিয়াবলৈ অলপ টান হ'ব কঠিন হয় যদি আমি সদায় প্ৰেক্টিছ কৰি থাকো সেই বিষয়সমূহ সহজ হৈ পৰিব আজি মই তেনেকুৱাকৈ কিছুমান প্ৰশ্ন লৈ আহিছো যিবোৰ কৰিলে আপোনালোকে প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে মানে উপকৃত হ'ব বুলি আশা কৰিছো গতিকে আজি আমি প্ৰথম কোৱেশ্যনটো আপোনালোকৰ মাজলৈ আগবঢ়াইছো আপোনালোকে চাব ত্ৰিভুজৰ ক্ষেত্ৰটো দেখাইছো প্ৰথমতে ত্ৰিভুজ এইটো এটা ত্ৰিভুজ ইয়াত কিন্তু কেটা ত্ৰিভুজ সোমাই আছে আমি যদি সূত্ৰ অনুযায়ী চাও গতিকে আমি দেখিবলৈ পাম যে যদি আমি ইয়াক হিসাব কৰো এই পদ্ধতিতে আমি হিসাব কৰিলে ইয়াক সহজে উলিয়াব পাৰিম এটা আমি হিসাব কৰিছো ইয়া যদি আমি 1 আৰু এফালে যদি আমি 2 নাম্বাৰিং কৰো আমি তেনেহলে 1 আৰু 2 দুটা যোগ কৰিলে আমি যিমানটো পাম যেটো ফলাফল পাম হেইটোৱে হ'ব ইয়াত থকা ত্ৰিভুজৰ সংখ্যা এতিয়া এনেদৰে আমি এইটো যদি চাও ইয়াৰ ঘৰবোৰ আমি হিসাব কৰি পিনি 1 2 3 এই তিনটা যদি আমি হিসাব কৰি চাও বা আমি যোগ কৰি চাও ইয়াক তেতিয়া আমি যেটো ইয়াৰ আনসাৰ পাম 6 গতিকে ইয়াত যেটো আছে আপোনালোকে দেখিছে এটো যোগ কৰি আমি যেটো সংখ্যা পাইছো ফলাফল পাইছো ইয়াত থকাৰ ত্ৰিভুজৰ সংখ্যা এনেদৰে আমি ইয়াত যদি চাও এই যোনকিটা ঘৰ আছে এইকিটা আমি নাম্বাৰিং কৰি লও 1 2 3 4 5 এইকেইটা যদি আমি নাম্বাৰিং কৰি ইয়াক যোগ কৰি আমি যেটো ফলাফল পাম হেইটো হ'ব ইয়াৰ আনসাৰ গতিকে ইয়াৰ আনসাৰটো হ'ব আপোনালোকৰ 15 গতিকে আপোনালোকে ইয়াৰ এটো যোগ কৰি চাব পাৰে আপোনালোকে নিজে কৰি চালে গম পাব আৰু এতিয়া আমি নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়িছো আমি ইয়াত দেখিছো যে এইটো এটা হৈছে চতুৰ্ভুজ এটা আমি চতুৰ্ভুজত কেটা ত্ৰিভুজ আছে এইটো আমি কেনেকৈ উলিয়াম এইটো কাৰণে এটা নিয়ম আছে আমি ইয়াক নাম্বাৰিং হিচাপে ধৰো 1 2 3 4 হয় না এতিয়া আমি প্ৰথম আৰু শেষৰ সংখ্যাটো চাই পিনি আমি ইয়াৰ নাম্বাৰিং কৰি পিনি আমি ইয়াৰ যেটো ফলাফল বা ইয়াত থকা ত্ৰিভুজৰ সংখ্যা তাক উলিয়াব পাৰিম কেনেকৈ আমি লাষ্টৰ সংখ্যাটো লৈছো ইয়াৰ 4 আৰু 4 লগত আমি 2 যদি পূৰণ কৰো ইয়াৰ আনসাৰটো পাম আমি কিমান 8 গতিকে ইয়াত থকা যেটো ত্ৰিভুজৰ সংখ্যা তাৰ সংখ্যা হৈছে 8 এনেদৰে আমি আন এটা কৰি চাব হলে আমি তাক যদি এতিয়া আমি এইটোলে আহিছো ইয়াৰ আমি কেনেকৈ ইয়াৰ ত্ৰিভুজৰ সংখ্যা উলিয়াম ইয়াটো আগৰ ঠিক এই দৰে ইয়াত যি ধৰণে কৈছিলো ইয়াটো সেই ধৰণে কৰিব লাগিব 1 2 3 4 1 2 3 4 হয়নে আমি ইয়াত কিমান আছে এটা গম পাও হয়না ইয়াত গম পাই গৈছো এটা কিমান আছে চতুৰ্ভুজত কিমান আছে 8 হয়নে ইয়াটো 8টাই থাকিব গতিকে আমি দুইটা যদি প্লাস কৰি দিও দুইটা প্লাস কৰি দিলে কিমান লব 16 হয়নে গতিকে আমি ইয়াক যদি প্লাস কৰি চাও ইয়াৰ আমি যোনটো মানে ইয়াত ত্ৰিভুজৰ সংখ্যা তাক আমি উলিয়াব পাৰিম এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ অগ্ৰসৰ হওঁ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটো আপোনালোকক দেখাইছো আমি ত্ৰিভুজটো আমি কেনেকৈ ইয়াত কেটা সংখ্যা আছে ত্ৰিভুজৰ সংখ্যা কেনেকৈ আমি উলিয়াম আমি ইয়াক উলিয়াবলৈ হলে প্ৰথমতে আমি নাম্বাৰিং কৰি লম 1 2 3 4 হয়না এতিয়া আমি 4টো কেনেকৈ উলিয়াম ইয়াক আমি 4টা আছে গতিকে আমি 4 লিখিলো 4 লগত 1 যোগ কৰি দিলো কাৰণ কি আছে আমাৰ এই ডাঙৰটো আমি যোগ কৰিব লাগিব হয়নে আমি ভিতৰ গিটাহে আমি মানে প্লাস কৰিছো এইটোটো আমি ধৰা নাছিলো ন গতিকে ইয়াত আমাৰ ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 5 হয়নে 1 2 3 4 আৰু এই ডাঙৰটো হৈছে 5 হয়নে এতিয়া আমি নেক্সট এইটো দৰে এইটো আমি একে ধৰণে কৰিব পাৰো একেটা পদ্ধতিৰে কেনেকৈ চাব ইয়াত কেটা আছে 1 2 3 4 হয়নে কিন্তু এই ভিতৰত যেনেকৈ আছে আমি প্ৰথমে লিখিলো 4 হয়নে
আমি তেনেকৈ ভিতৰত যদি মানে আমি চাও তেনেহলে তাতো আছে 4টাই ওলাব হয় না আৰু আমি এই ডাঙৰটো ধৰি দিছো লগত গতিকে ডাঙৰটো কাৰণে কি হ'ব 1 প্লাস গতিকে কিমান হ'ব 9 হয় না এটো আপোনাক কৰি চাব পাৰে ঘৰত মানে এটো ইজি উলিয়াবলে মেথডটো এই যদি পদ্ধতিটো উলিয়াই আপোনাক সোনকালে ইয়াৰ ৰিজাল্ট পাই যাব আৰু আজিকালি কি হৈছে আপোনাৰ বহুত কম সময় দিয়ে কোনোবা এটা কম্পিটিটিভ এক্সামৰ কাৰণে যিমান সময় লাগে মানে আপুনি 1 মিনিটত আপুনি এটা কোৱেশ্চন কৰিব পাৰিব লাগিব 1 মিনিট সময় দিয়ে গতিকে আপোনালোকে সময়ৰ প্ৰতি ধ্যান ৰাখিব লাগিব আজি লাষ্ট কোৱেশ্চনটো আপোনালোকৰ আগত দেখাব লৈছো আৰু আমাৰ এখন ই-বুক পাবলিশ হৈছে সকলোৱে জানিছে হয়তো গতিকে তাক আমি অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যমৰ কাৰণেও মানে ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰিব পাৰিব গতিকে খুব কম মূল্যত এখন মানে সকলো সিলেবাস কভাৰ কৰা এখন কিতাপ আমি আপোনালোকৰ আগলৈ আগবঢ়াই দিছো আৰু আপোনালোকে এইখন ক্ৰয় কৰি হয়তো সফলতা লাভ কৰিব গতিকে আপোনালোকে বেছি দেৰি নকৰি সোনকালে এইখন ক্ৰয় কৰি লওক এই প্ৰশ্নটো কিন্তু আপোনালোকে দেখিবলৈ পাব প্ৰতি বছৰে আহে এই প্ৰশ্নটো মানে আপোনাৰ কমনে হয় সদায় গতিকে এই প্ৰশ্নটো কৰিবলৈ ইজি হয় যদি আমি মেথডটো ভালকৈ জানো গতিকে ইয়া মেথডটো আপুনি কেনেকৈ কৰিব চাওক আপোনালোকে ই আৰু এইচৰ মাজত f আৰু h ৰ মাজত কেটা সংখ্যা আছে মানে কিমান ডিফাৰেন্স আছে 1 হয় না চাওকচোন f g h মাজত এটা মানে আখৰ a দিছো আৰু r লগত আমি কেটা আখৰ দিছো চাওকচোন s t u মানে কি কৈছো আমি s t এই দুটা সংখ্যা এৰিছো কি হৈছে আমি এইটো লৈছো হয়নে u টো লৈছো আৰু কি আছে r s t এই দুটা সংখ্যা এৰি দিছো কি হৈছে u হৈছে তেনেকে i লগত আমি m হৈছে হয়নে i j k l m ইয়াত কি হৈছে চাওকচোন পৰ্যায়ক্ৰমে ইয়াত আমি তিনটা সংখ্যা এৰি দিছো মানে তিনটা আখৰ এৰি দিছো কি হৈছে m হৈছে ঠিক তেনেদৰে আমি এটো পাই গলো আমি আনসাৰটো গতিকে আমি এটো কৰিবলৈ আমাৰ কাৰণে সহজ হৈ গল এতিয়া আমি এটো কেনেকৈ কৰিম এতিয়া চাওক এটো কৰা এই পদ্ধতিটোৰে এটো কৰিম আমি c লগত আমি কি কৰিম এটা সংখ্যা আছিল হয়নে c কাৰণে আমি কি কৰিলো c পিছত কি হ'ব c d e ইয়াত হ'ব কি হ'ব e হয়নে ই হ'ব a লগত আমি দুটা সংখ্যা আইব লাগিব কি হ'ব a পৰা আমি দুটা সংখ্যা আইব লাগিব a b c হয়নে d গতিকে ইয়াত কি হ'ব এই দুটা সংখ্যা আইবলৈ হলে কি হ'ব d হ'ব ইয়াত আমি কি লিখিম d হয়নে ঠিক তেনেদৰে n টো আমি কেনেকৈ লিখিম n টো পৰা আমি কিমান আইব লাগিব 3 n টো লিখিলো n ৰ লগত কি হ'ব o p q হয়নে তিনটা আইব লাগিব গতিকে r ইয়াত কি হ'ব আমি লিখিম r হয়নে ঠিক তেনেদৰে d লগত আমি এটা কিমান লিখিব লাগিব তিনটা এৰিছো ইয়াত আমি কিমান এৰিছো ইয়াত আমি 1 2 ঠিক তেনেদৰে এইটো আমি কেনেকৈ কৰিম এতিয়া আমি প্ৰথমতে এৰিছো এটা হয়নে এটো আমি এটা এৰিছো হয়নে এটা এৰিছো ইয়াত দুটা এৰিছো ইয়াত তিনটা এৰিছো হয়নে ঠিক তেনেদৰে আমি 4টা আইব লাগিব 4 নম্বৰ গতিকে আমি কি কৰিব লাগিব d টো হয়নে d কৰিবলৈ হলে কি হ'ব আমি d টো এৰিবলৈ হলে d e f g h i j এত কি হ'ব এটা আমি কেটা আইব লাগিব 4টা e আইব লাগিব f আইব লাগিব g আইব লাগিব 1 2 3 4 গতিকে কি হ'ব ইয়াত আনসাৰটো i হয়না ইয়াত কি হ'ব i 4টা এৰিছো এটা আমি কেটা আইব লাগিব 5টা আইব লাগিব এটো হয়না ইয়াত 5টা আইব লাগিব l ৰ পিছত 5টা আইব l m n o p 1 2 3 4 1 2 3 4 p q ইয়াতো r আমি এই 5টা আইব লাগিব ইয়াত কিন্তু 1 2 3 4 5 কি হ'ব ইয়াতো r হ'ব হয়না ঠিক তেনেদৰে আমি ই টোৰ পৰা আমি কিমান আইব লাগিব ইয়াত 5টা হল ইয়াত 6 আৰু এটা আইব লাগিব 6টা ই লগত আমি কি কৰিব লাগিব 6 যোগ কৰি দিব পাৰে বা এই দিব লাগিব খালি হা এৰিয়াটো মেইন ই লগত আমি কি কৰিব লাগিব e f g h i
জে কে এল 1 2 3 4 5 6 গতিকে কি হ'ব এল হ'ব হয়নে আমি তেনেকৈ এৰি দিলে আমি এটো পাই গৈছো এটো ইয়াৰ আনসাৰ গতিকে আপোনালোকে কৰি চাব নিজে মানে পাৰিব এটো উজু হয় আৰু একেবাৰে ইমান টান নহয় আৰু গতিকে আজি আপোনালোকক ইমানখিনি বুজালো বেছি টেনচন ল'ব নালাগে একেবাৰে সহজ কোৱেশ্চন আপোনালোকৰ আহে গতিকে আপোনালোকে ভালকৈ পৰীক্ষা দিব আৰু নেক্সট মানে আমি নেক্সট ক্লাছত আকৌ লগ পাম কাৰণ আজিলৈ বিদায়